Hi friends, welcome to Science Tech Blog. আমি আজি এৰি ৰেড মাউণ্টেনত আহিছোঁ। দেখাম ৰেড মাউণ্টেন কি বস্তু কেনেকুৱা আৰু হামৰেনত হয় ৱেষ্ট কাৰ্বি আংলং ৰেড মাউণ্টেন দেখাই আছোঁ মই। আপুনি চাই থাকক আৰু চেনেলৰ লগত থাকক। যদি বেয়া নাপায় ছাপোৰ্ট কৰিবলৈ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ থাকিব আপোনালোকলৈ। থ্যাংক ইউ। এইটো হ'ল ৰেড মাউণ্টেন। উঠি আহিলোঁ পাহাৰত। আমি তাতো যাওঁতে দেখা নাপাব চাগে, কাৰণ দেখাব নোৱাৰিম মই, কাৰণ মই ড্ৰাইভ কৰি আছোঁ গাড়ী। ড্ৰাইভ কৰি নিজে আহিছোঁ, তো সেইকাৰণে চাগে পচিবল নহ'ব দেখাবলৈ। ৰেড মাউণ্টেন কৈ আহিছোঁ, ৰঙা ৰঙা মাটি, ৰেড মাউণ্টেন পাহাৰ, ৰেড পাহাৰ। ইয়াৰ পৰা আৰু বেলেগ পাহাৰ দেখা পায়। ইয়াতে ডিষ্ট্ৰিক্ট মিউজিয়াম আছে, লাহেকৈ অলপ মিহিকৈ মই দেখাই দিব পাৰিম আপোনালোকক। এইটো অলপ দেখা পাইছে, এইটো ব্লু কালাৰৰ, এইটো হোৱাইট এণ্ড ব্লু। এইটো হ'ল মিউজিয়াম, ডিষ্ট্ৰিক্ট মিউজিয়াম, ঠিক আছে। আৰু এইখিনি আছে গাঁও কিবা কিবি আছে। এইটো হ'ল ৰেড মাউণ্টেন, আমি য'ত আহিছোঁ ফুৰিবলৈ। এইটো আমাৰ লগৰবিলাক এইপিনে গৈছে ফুৰিবলৈ। আৰু সেইকেইটা পাহাৰ, এইকেইটা দুটা তিনিটা পাহাৰ ইয়াৰ পৰা দেখা পায়েই। আৰু এইটো এটা পাহাৰ, এই দুটা পাহাৰ, এই তিনিটা পাহাৰ, এই চাৰিটা, এই পাঁচটা, এই ছয়টা লাষ্ট। মোটামুটি ইয়াৰ পৰা দেখা পোৱা আপোনাৰ 6টা পাহাৰ দেখা পায়ে আছে। তাৰপাছততো আৰু বেছি পাহাৰ আছে। ইয়াতো সেই তাতে ৰেড মাউণ্টেনৰ এতিয়া হস্পিটেল, ডিষ্ট্ৰিক্ট হস্পিটেল বনাই আছে। এইটো কালি পৰহি ৰেড মাউণ্টেন নাইকিয়া হৈ যাব, হস্পিটেল হৈ যাব, ডিষ্ট্ৰিক্ট হস্পিটেল হৈ যাব। জইণ্ট ডিৰেক্টৰ থাকিব। এতিয়া বৰ্তমান তলত হৈ আছে, last corner of Red Mountain, and you can see from here most mountain hills will be viewed from here. You can see the first, second, third and fourth, fifth, sixth and seventh, up to 7th mountain. You can see hills, mountain you can see all green, but left only one. This is the ৰেড মাউণ্টেন। আৰু বৰ্তমানৰ হস্পিটেল মই অলপ সৰুকৈ দেখাই দিম। ইয়াৰ পৰা ইমানটোৱে দেখা পায়, যাতে বেছি দেখা নাপায়। অৱস্থাই নাই, চলাই আছে।
এনেকা স্কাই দেখা পাব দেখাই আছোঁ আপোনালোকক। আপোনালোকে দেখিছে চাগে মোৰ ভিডিঅ'ত, বা দেখা নাই যদি চাই ল'ব পাৰিব। আৰু আছে 2-3টা, মই এইবিলাক দেখাম লাহেকৈ আপোনালোকক। অঁ, সেইটো এটা টাৱাৰ, ৰিলায়েন্স টাৱাৰ। ठीक है, धन्यवाद, थैंक यू, धन्यवाद सबके लिए मेरा वीडियो वॉच किया इसलिए थैंक यू सबके लिए, धन्यवाद। Meet again in my next video. 7 কালাৰ যেতিয়া লগ খায় সেইটো কয়। এতিয়া মইতো আপোনালোকক দেখাই আছো কি ৰেড মাউণ্টেন আমাৰ লগত তাতে যেতিয়া 7 কালাৰ আমাৰ যেতিয়া 7টা কালাৰ লগ খায়, 7টা কালাৰ লগ খালে কি বুলি কয় আমি সেইটো কওঁ ৰেইনবো বুলি কওঁ। সেইটো ৰেইনবো আমাৰ ইয়াত সদায় দেখা পায়। এইটো ক'ৰ পৰা দেখা পায় জানে নাই? অকল আপুনি ৰেড মাউণ্টেনৰ পৰা দেখা পায়, আৰু বেলেগ জেগাৰ পৰা আপুনি দেখা পায়। খালি ৰেড মাউণ্টেন ৰাখিব লাগিব। 7 কালাৰ sky blue because it is sky blue because that is called sky. The view of the world and the sky